নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত পঞ্চম মান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথমটো পাঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা অসম আমাৰ ৰূপহী গীতটিত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত একেবাৰে নতুন হ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পাঠৰ নাম হৈছে অসম আমাৰ ৰূপহী। প্ৰথমতে দিয়া আছে উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। খ নম্বৰ প্ৰশ্নটোত দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাই মাঘ বিহুত কি আদৰাৰ কথা কৈছে। উত্তৰত তোমালোকে লিখিবা ডক্টৰ ভূপেন হাজৰিকাই মাঘ বিহুত লখিমী আদৰাৰ কথা কৈছে। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটোত দিয়া আছে শৰৎ নিশাই আইৰ কেক কিহেৰে সজায়। উত্তৰত তোমালোকে লিখিবা শৰৎ নিশাই আইৰ কেক তৰাৰে সজায়। ঘ নম্বৰ প্ৰশ্নটোত দিয়া আছে পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে। উত্তৰত তোমালোকে লিখিবা পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ও নম্বৰ প্ৰশ্নটোত দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰত তোমালোকে লিখিবা ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ পিছত ৬ নম্বৰ প্ৰশ্নটোত দিয়া আছে এই গীতটি অৰ্থাৎ এই অসম আমাৰ ৰূপহী গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে। ৬ নম্বৰ প্ৰশ্নটোত দিয়া আছে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন কত কি নোপোৱাৰ কথা কৈছে। উত্তৰত তোমালোকে লিখিবা গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। তো তোমালোকে লিখিবা ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি লিখিছিল। অসমখনক ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছে। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি কত নেপাওঁ বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰবিনন্দীয়া বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে তাঁতত বিহুৱান বয় আৰু মাঘ মাহত কৃষকে নিজ হাতেৰে সোণগুটি চপাই আনে। শৰৎ নিশা তৰাৰে আইৰ কেক সজায় বুলি কৈছে। অসম দেশৰ মধুৰ ভাষা মৰমবোৰে পাহাৰ ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমৰ প্ৰাণস্বৰূপ লুইতখনক প্ৰণাম জনাইছে। ডক্টৰ ভূপেন হাজৰিকাই অসমত জন্ম লৈছে আৰু এইখন অসম দেশতেই যাতে মৃত্যু হয় তাৰেই কামনা কৰিছে। এইখিনি লিখিলে হৈ যাব। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে দলত আলোচনা কৰি বহলাই লিখা। ক নম্বৰত দিয়া আছে ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি। উত্তৰত তোমালোকে লিখিবা বাৰিষা আকাশত দেখা পোৱা ৭টা ৰঙৰ সমষ্টিক ৰামধেনু বোলে। ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলা প্ৰীতিৰ কথা কৈছে। খ নম্বৰ প্ৰশ্নটোত দিয়া আছে লৌহিত্য মানে কি, ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে। উত্তৰত তোমালোকে লিখিবা লৌহিত্য মানে হৈছে লুইতখন। এই লুইতখন অসমৰ প্ৰাণস্বৰূপ, সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে। ইয়াৰ পিছত চোৱা তোমালোকৰ দিয়া আছে উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা। এইবোৰ চোৱা তোমালোকৰ ক খ গ আৰু ঘ। তোমালোকে নিশ্চয় পাৰিবা।
ইয়াৰ পিছত চোৱা দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ অৰ্থাৎ সমাৰ্থক শব্দ লিখিব কৈছে। এটা উদাহৰণ দিয়া আছে, সূৰ্য, যাক বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি আদি নামেৰে জনা যায়। ঠিক তেনেকৈ পদুম, তাৰ মানে হৈছে পদ্ম বা কমল, ঘৰক গৃহ, ভৱন, আলয়, আৱাস, নিলয় আদি নামেৰে জনা যায়। আকাশক স্বৰ্গ, গগন, শূন্য, নীলিমা আদি নামেৰে জনা যায়। বায়ুক বতাহ, পৱন আদি নামেৰে জনা যায়। পৃথিৱী হৈছে ধৰিণী, ধৰিত্ৰী, ধৰা, বসুমতী, মেদিনী আদি নামেৰে জনা যায়। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে, তাৰ পৰা বিচাৰি উলিয়াই লিখা। তোমালোকৰ সুবিধাৰ কাৰণে মই লিখি দিছোঁ, যেনে আৰম্ভণি, শেষ, বিচ্ছেদ, মিলন, নিৰস, ৰসাল, কুৰূপা, ৰূপা, ঠেক, বহল, অনাদৰ, আদৰ, দিৱস, ৰজনী, পশ্চিম, পূব। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে তলৰ অংশ দুটা আঁচ টানি মিলোৱা। তোমালোকৰ একেবাৰে সহজ কৰি দিয়া হৈছে ইয়াত। যি চিত্ৰ আঁকে তাক চিত্ৰকৰ কয়, যি ৰসেৰে পৰিপূৰ্ণ সেয়া হৈছে ৰসাল, যি সোণৰ নিচিনা বৰণ সোণালী, যি গীত লিখে তাক গীতিকাৰ বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া আছে তলৰ শব্দবোৰেৰে বাক্য সাজা, মানে বাক্য ৰচনা কৰিব দিছে। অলেখ, তোমালোকে লিখিবা ৰাতি আকাশত অলেখ তৰা ওলায়। আদৰ, ঘৰত আলহী আহিলে আদৰ সাদৰ কৰা হয়। পৰিৱেশ, আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ। সমাৱেশ, সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল। বিনন্দীয়া, অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।